ইয়াত আৰু এক্টত কোনো এনআৰচিৰ শব্দ নাই। এনআৰচিত থাকিলেও যাব, নাথাকিলেও যাব। এইখন আইনৰ লগত এনআৰচিৰ কোনো ৰেফাৰেন্সো নাই, এনআৰচিৰ কোনো সম্বন্ধও নাই। আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰচিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব। সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এনআৰচিত নাম থকা মানেই তেওঁ স্বদেশী নহয়। মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰচিত নাম আছে, কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁৰ এনআৰচিত নাম থাকিলেও এওঁ বিদেশী, এনআৰচিত নাম সোমোৱাটোৱে ভুল আছিল, বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে, তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এনআৰচিখন তেওঁৰ ছেফগাৰ্ড নহয়। এনআৰচিত নাম থকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায়। এইটো আৰু এটা বেলেগ এটা জাজমেণ্ট। কিন্তু এইখন এক্টত এনআৰচি চোৱা নোচোৱা কোনো কথা নাই, ডিচিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল। মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে, প্ৰায় 4-5 লাখ মানুহ হ'ব। তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব। তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব, তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব। এতিয়া মোৰ ভয়তে হয়তো ইষ্টেমাই কেঞ্চেল কৰি দিব। চাক কেনেকুৱা ভয়াৱহ অৱস্থা। হিমন্ত মামা কি কৰিব বিচাৰি আছে, কাক মাৰিব বিচাৰিছে হেংদাং লৈ। চাক দৃশ্যটো চাক। এতিয়া য'ত ৰখা হ'ব নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। গতিকে দেখিবলৈ পাইছে যে হেংদাংসমূহ ৰং কৰি তৈয়াৰ কৰা হৈছে। ইয়াত প্ৰায় 500 হেংদাং আছে, এইখিনি তৈয়াৰ হৈছে, বাকীখিনি ৰং কৰি আছে, চলি আছে। আৰু এনেধৰণেই হেংদাংখিনি এতিয়া নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ইয়াত দেখিবলৈ পাইছে যে ইয়াত প্ৰায় 500 হেংদাং আছে, সম্পূৰ্ণ ৰং কৰি সোণোৱালী ৰঙেৰে হেণ্ডেলসমূহ তৈয়াৰ কৰি। আৰু মামাক মুখ্যমন্ত্ৰী পাতিলে মিয়াক উচ্ছেদ নকৰে। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মুখ্যমন্ত্ৰী থাকিব লাগিব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা।